মই একো নাজানো এইবিলাক বিষয়ে। মই বৰ্তমান তাৰ চুমিৰ বাইক হয়, কিন্তু কি হৈছে কি হোৱা নাই ঘটনাটো নাজানো। 9টা বজাত মই ৰাতিপুৱা গম পাইছোঁ 9টা 20ত এক্সিডেণ্ট হৈছে বুলি। তাৰপিছত ইয়াত আহি দেখিছোঁ স্পট ডেড বুলি। তাৰপিছত তাৰ বিষয়ে আৰু মই নাজানো। আৰু কালি সি পৰহিও তাৰ লগৰীয়া ঘৰত গৈছিলে। ৰাতিপুৱা আহিলে, কালি দিনটো চিলাই মেচিনত কাপোৰ চিলালে। সন্ধিয়া কাপোৰ আনিবলৈ আহিম বুলি কৈ চেণ্টাৰত আহিছিলে, কাপোৰ চাপোৰ কিনিলে। তাৰপিছত মোৰ ৰাতি হ'ল বুলি কৈ সন্ধিয়া লগৰীয়া ঘৰত মই গৈ আছোঁ লগৰ লগত বুলি কৈ লগৰীয়া ঘৰত গ'ল। তাৰপিছত তাৰ পৰা মোৰ লগত তাৰ ঘৰত কথা হোৱা নাই। তাৰপিছত আৰু ৰাতিপুৱা সিহঁতে মোক ফোনো কৰা নাই, একো কৰা নাই। তাৰ বিষয়ে কি হৈছে কি হোৱা নাই মই ইতিমধ্যে আৰু একো নাজানো। তাৰ বিয়া বুলিয়েই মই আহিছিলোঁ, 15 দিন হ'ল মই অহা। বিয়া বুলি আহিছিলোঁ, 15 দিন হ'ল অহা, কিন্তু বিয়া এতিয়া নহ'লেগৈ, নাপালেই। তাৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সিয়ে আছিলে। মইতো এতিয়া বহুত দূৰতে আছোঁ ছত্তীশগড়ত, কিন্তু এতিয়া মা দেউতাৰ বহুত অসুবিধা হৈ যাব। হয়, অত্যন্ত মৰ্মান্তিক। আমি ৰখিব পৰা নাই কথাটো শুনাৰ লগে লগে। আজি ৰাতিপুৱা 8:30 বজাত দুৰ্ঘটনা অবাঞ্ছিতভাৱে হ'ল বুলি আমি গম পালোঁ। আৰু বিশেষকৈ কথাটো এনেকুৱা ধৰণৰ, চুমি প্ৰধান বুলি ছোৱালী যিজনী ঢুকাল, তেওঁ আমাৰ গাঁৱৰ আটাইতকৈ জনপ্ৰিয়, আটাইতকৈ মানে মৰমৰ ছোৱালী আছিল। আৰু দুখ লগা ঘটনা এনেকুৱা ধৰণৰ যে তেওঁৰ একচুৱেলি আজিৰ দিনটো বিয়া আছিল, কিন্তু তেওঁৰ ভিনীয়েক চাকৰি সূত্ৰে বাহিৰত ছত্তীশগড়ত থাকিবলগীয়া হোৱাৰ বাবে, তেওঁৰ অহাত পলম হোৱাৰ বাবে অহা 10 আৰু 11 মে' তাৰিখে তেওঁৰ আমি বিয়া ঠিক কৰিছিলোঁ। আৰু গাঁৱৰ মানুহে আৰ্থিক দৈন্যতাত ভুগি থকা পৰিয়াল হিচাপে গাঁৱৰ মানুহবিলাকে তেওঁক আৰ্থিকভাৱে সহযোগ এনেকৈ কৰিছিল যে কেৱল মাত্ৰ বিয়া হ'বলৈহে বাকী আছিল, ভিনদেউ আহিবলৈহে বাকী আছিল। তেনেকুৱা এটা অৱস্থাত তাইৰ বান্ধৱী টুটুমণি নাথ বুলি ছোৱালীজনী, যিজনী আমাৰ মাৰুতি মেডিকেলত থাকে, সেই ছোৱালীজনীৰ লগত একেবাৰে ভাল বান্ধৱী। আৰু তাই টুটুমণি নাথ তাহাঁতৰ ঘৰত থাকে, কেতিয়াবা আহি তাই গৈ পেলাই তেনেকৈ থাকে। আৰু কালি সোনকালে ঘূৰি অহা কথা আছিলে, ৰাতি হোৱাৰ কাৰণে তাই নাহিলে, ঘৰত জনাইছিলে। কিন্তু আজি ৰাতিপুৱা এই দুৰ্ঘটনা সংঘটিত হ'ল। আমি গোটেই মানে মানুহখিনি, গাঁৱৰ মানুহখিনি বা তাইক চিনি পোৱা মানুহখিনি ইমান এটা মৰ্মান্তিক ঘটনাৰ বাবে অপ্ৰস্তুত আছিলোঁ। আমি কল্পনা কৰিব নোৱাৰা বিধৰ ঘটনা এটা ঘটি গ'ল। তাই কি কৰিছিলে? তাই ঘৰখন সম্পূৰ্ণভাৱে পৰিচালনা কৰিছিলে, চলাইছিলে। কিন্তু বাপেকে দিন হাজিৰা কৰে, মাকে একোৱেই নকৰে, ঘৰতে থাকে। আৰু এটা মানে শাৰীৰিকভাৱে বিশেষ সক্ষম ভাইটি এটা আছে। আৰু বায়েকৰ বিয়া হৈ গ'ল। তাই কাপোৰ চিলাই কাটিং ইত্যাদি কৰি পেলাই ঘৰখন চলাই আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।